বুধবাৰে কমলাবাৰী একাডেমীত উৎসৱ বিদ্যাৰম্ভৰ লগত সংগতি ৰাখি নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ আদৰণি আৰু বিগত বৰ্ষৰ বাৰ্ষিক খেল সপ্তাহৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠান বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী আশাৰাণী হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হয়। নৱাগত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক তিলক ধূপ-ধূনাৰে বিদ্যালয় চৌহদলৈ আদৰি অনাৰ পিছত প্ৰতিজন নৱাগত ছাত্ৰ-ছাত্ৰীয়ে এগছিকৈ বন্তি প্ৰজ্বলন কৰে। বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক যতীন শইকীয়া আৰু শিক্ষয়িত্ৰী লিকুমা শইকীয়াই আঁতৰা বঁটা বিতৰণী অনুষ্ঠানৰ আৰম্ভণিতে ছাত্ৰীসকলৰ দ্বাৰা এটি সমবেত সংগীত পৰিৱেশন কৰা হয় আৰু আমন্ত্ৰিত অতিথি সৰ্বশ্ৰী মাখন শইকীয়া, সুৰেণ কাকতি, ধীৰেণ বৰুৱা, মনোজ্যোতি ৰেগন আদিয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতে বিগত বৰ্ষৰ বাৰ্ষিক খেল সপ্তাহৰ পুৰস্কাৰসমূহো বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানতে বছৰটোত সৰ্বোচ্চ নম্বৰ প্ৰাপক নিম্ন শাখাৰ ছাত্ৰ শ্ৰী লাক্ষী গাম আৰু উচ্চ শাখাৰ শ্ৰীমতী স্মিতা ৰেগন, শ্ৰেষ্ঠ খেলুৱৈ নিম্ন শাখাৰ শ্ৰী লক্ষ্যজিৎ হালদাৰ, উচ্চ শাখাৰ শ্ৰীমতী প্ৰিয়ংকা মণ্ডলক বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে বিদ্যালয়ৰ সহপ্ৰধান শিক্ষক তথা পৰিৱেশ কৰ্মী শ্ৰীযুত অতুল হাজৰিকাদেৱে বিগত বৰ্ষৰ বিদ্যালয়ৰ পৰিৱেশৰ স্বচ্ছতাৰ ক্ষেত্ৰত আগভাগ লোৱা ছাত্ৰীক্ৰমে পাখি ৰাজপুত আৰু ডিম্পী দত্তক দুটাকৈ স্বচ্ছতাৰ পুৰস্কাৰ প্ৰদান কৰি তেওঁলোকৰ লগতে আন ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। এই অনুষ্ঠানৰ পিছতে নপুৰণি ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সভাপতিৰ মন্তব্যৰ শেষত অসম সংগীতেৰে দিনটোৰ কাৰ্যসূচী সামৰা হয়। আজি আমাৰ বিদ্যালয়ত নৱাগতসকলৰ আদৰণি অনুষ্ঠানটো উদযাপন কৰা হয় আৰু লগতে নতুন শিক্ষাবৰ্ষৰ আৰম্ভণি অনুষ্ঠান উদযাপন কৰা হয়। এই অনুষ্ঠানত আমি বন্তি প্ৰজ্বলনেৰে ছাত্ৰ-ছাত্ৰীসকলক আমাৰ কৰ্মীৰ পৰা আদৰি আনিছোঁ আৰু আমাৰ অভিভাৱকসকলৰ পৰা আদৰি আনিছোঁ। আজি তেওঁলোকক এটা সাংস্কৃতিক অনুষ্ঠানেৰে সম্ভাষণ জনাই আমাৰ সভাখন আৰম্ভ কৰা হ'ল। সভাত আমাৰ এই বাইদেৱে সভাপতিত্ব কৰিছে আৰু এই সভাখনত বহুখিনি অভিভাৱকে অংশগ্ৰহণ কৰিছে। আমাৰ পৰিচালনা সমিতিৰ সকলো সদস্যই অংশগ্ৰহণ কৰিছে। সভাখনত মই এইবাৰ প্ৰথম পাইছোঁ যদিও বহুত আনন্দিত হৈছোঁ, বহুত ভাল লাগিছে। সকলো শিক্ষাগুৰুৱে তেওঁলোকৰ নিজৰ দক্ষতাৰে এই সভাত তেওঁলোকৰ কামবোৰ কৰিছে। তেওঁলোকে সহায় সহযোগিতা শলাগ ল'বলগীয়াকৈ কৰিছে আৰু তেওঁলোকৰ এই সহযোগিতা আগলৈও আশা কৰিছোঁ। এইদৰে আমাৰ আজি বিদ্যাৰম্ভ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। কমলাবাৰী একাডেমীৰ বিদ্যাৰম্ভ অনুষ্ঠানটি আজি অনুষ্ঠিত হৈছে। বিদ্যাৰম্ভ অনুষ্ঠানৰ আমি শুভাৰম্ভ কৰোঁ নতুন নৱাগত যিসকল ছাত্ৰ-ছাত্ৰী সেইসকলৰ আদৰণি পৰ্বৰে। তেওঁলোকৰ লগতে অভিভাৱকসকলক আমি ধূপ দীপেৰে গেটৰ মুখৰ পৰা আদৰি আনিছোঁ, এটি তিলক দিছোঁ আৰু তেওঁলোকক প্ৰত্যেককে আমি প্ৰেক্ষাগৃহলৈ আনি প্ৰত্যেক নৱাগত ছাত্ৰ-ছাত্ৰীৰ হতুৱাই এগছি বন্তি প্ৰজ্বলনেৰে আজিৰ অনুষ্ঠানটো শুভ উদ্বোধন কৰিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। এই সভাৰ লগতে বিদ্যাৰম্ভ উৎসৱৰ সভাৰ লগতে আমি 2023-24 বৰ্ষৰ যি বাৰ্ষিক খেল ধেমালি বিদ্যালয়ৰ সেই খেল ধেমালিৰ পুৰস্কাৰ বিতৰণৰ ব্যৱস্থা কৰিছোঁ। আমি ইয়াৰ সমবেত ছাত্ৰ-ছাত্ৰীসকলৰ সমবেত গীতেৰে আজিৰ সভাখন শুভ উদ্বোধন কৰে আৰু এই সভাখন পৰিচালনা কৰে এই বিদ্যালয়ৰ প্ৰাক্তন সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা আশাৰাণী হাজৰিকাই। সভাত অংশগ্ৰহণ কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি, উপসভাপতিদ্বয়ে। আজিৰ সভাখনত অতি আকৰ্ষণীয় এটি অনুষ্ঠান, নৱাগতসকলৰ পাৰদৰ্শিতাৰ প্ৰদৰ্শন, তেওঁলোকৰ যি প্ৰতিভা, সেই সাংস্কৃতিক অনুষ্ঠানত তেওঁলোকৰ প্ৰতিভা বিকাশৰ এক সুযোগ পালে আমি যথেষ্ট আপ্লুত। এইবাৰ আমাৰ বিদ্যালয়লৈ যিসকল নৱাগত ছাত্ৰ-ছাত্ৰী আহিছে তেওঁলোকৰ মাজত যথেষ্ট পাৰদৰ্শিতা আছে আৰু সেই পাৰদৰ্শিতা তেওঁলোকৰ দেখি আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁলোকে ভৱিষ্যতে বিদ্যায়তনিক শিক্ষাৰ লগতে কো-কাৰিকুলাৰ এক্টিভিটিত সংগীত, খেল এই সকলো দিশতে আগবাঢ়ি যাব। আমাৰ আৰু শৈক্ষিক
দিশতৰ লগতে বা খেলা ধূলা সংগীতৰ জগতখনতো তেওঁলোক আগবাঢ়ি যাব বুলি আমি আশা ৰাখিছোঁ আৰু তেওঁলোকৰ যথেষ্ট প্ৰতিভা আছে আৰু আজিৰ অনুষ্ঠানটো এটা উপভোগ্য অনুষ্ঠান হৈছিল ইয়াত বিশেষকৈ অভিভাৱকসকলৰ অংশগ্ৰহণ যথেষ্ট সংখ্যক অভিভাৱক ইয়াত অংশগ্ৰহণ কৰিছিলে অভিভাৱকসকলেও তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছিল তেওঁলোকে যথেষ্ট আনন্দিত হৈছে উৎফুল্লিত হৈছে তেওঁলোকৰ সন্তানসকলৰ যি পাৰদৰ্শিতা তেওঁলোকে পাৰদৰ্শিতা দেখি বা বিদ্যালয়ৰ কৰ্তৃপক্ষই যি আপ্যায়ন কৰিছে সেই আপ্যায়নত যথেষ্ট সুখী আজিৰ অনুষ্ঠানটো আচলতে এটা সাফল্যমণ্ডিত অনুষ্ঠান হিচাপে আজি আমাৰ বিদ্যালয়ৰ বিদ্যাৰম্ভ উৎসৱটি শুভ আৰম্ভ এইদৰে কৰা হয় নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক অসম